কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। প্ৰতিনিধি সভাত গৃহীত হোৱাৰ আগতে নাৰায়ণপুৰত সেই সংবিধানখন ছপা হৈ ওলাই আহিছে। ইমান দুঃসাহস, ইমান মানুহৰ মনত গভীৰ সত্তা আৰু ক্ষমতা লাভ কৰাটো বৰ ভাল, কিন্তু ক্ষমতাক যেতিয়া কোনো লোকে আইনসন্মত কৰিবলৈ যত্ন কৰে তেতিয়া সেই ক্ষমতাক আইনসন্মত কৰিবলৈ যিজনে চেষ্টা কৰে তেওঁলোকৰ বাটৰ ডুবৰি বন বুলি আমাৰ বিজ্ঞসকলে কৈ থৈ গৈছে। গতিকে আমি আপোনালোকক কথা দিলোঁ যে অসমীয়া ভাষাৰ সুৰক্ষাৰ কাৰণে কিখিনি ব্যৱস্থা ল'ব লাগে আমি চৰকাৰক লিখিতভাৱে এইখিনি আমি ইতিমধ্যে প্ৰদান কৰিছোঁ। এই গানটো বীৰেন্দ্ৰনাথ দত্তই গাইছিল। ছাৰৰ লগত বাইদেউৰ লগত এদিন বহুদিন পিছত দেখা হৈছিল আৰু তেতিয়া কৈছিল, প্লিজ তুমি এটা মোৰ গান নকল মাৰিছা। কোনটো বাইদেউ? কিয়? তোমাৰ ভাল লাগে মোৰ দাপোনৰ সৈতে কথা পাতি? মইতো তোমাতকৈ আগতেই দাপোনৰ সৈতে কথা পাতিছোঁ। মই তেতিয়া লিখিছিলোঁ, মন দাপোনত মই জীৱনৰ ছবি দেখাব। তুমি গালা, ভাল লাগে মোৰ দাপোনৰ সৈতে কথা পাতি, ভাল লাগে মোৰ দাপোনৰ সৈতে কথা পাতি। যেতিয়া নিজৰে মুখনি হৈ যায় অচিনা, ভাল লাগে। তেওঁ মোৰ হাত দুখনত ধৰি ক'লে যে এইটো গানৰ কথাই মই কৈছিলোঁ।